ৰাজ্য চৰকাৰে কেবিনেটত অনুমোদন জনোৱা শ্ৰদ্ধাঞ্জলি আঁচনিক লৈ প্ৰতিক্ৰিয়া এজেপিৰ সভাপতি জগদীশ ভূঞাৰ। আঁচনিখনৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ। বহিৰাজ্যত কৰ্মৰত যুৱক যুৱতীৰ মৃত্যু হলে মৃতদেহ ঘূৰাই অনাৰ বাবে এই আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন জগদীশ ভূঞাৰ। জীৱিত অৱস্থাত উভতাই আনি ৰাজ্যত কৰ্মসংস্থাপনৰ ব্যৱস্থা কিয় নকৰে বুলি প্ৰশ্ন জগদীশ ভূঞাৰ। চৰকাৰৰ কেবিনেটত কালি লোৱা এটা সিদ্ধান্তত বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ। কালি কেবিনেটে এটা সিদ্ধান্ত লৈছিল যে অসমৰ যিসকল যুৱক যুৱতীয়ে অসমৰ বাহিৰত কৰ্মৰত হৈ আছে কম বেতনত, সেইসকল যুৱক যুৱতীৰ যদি দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা ঘটে, সেই মৃতদেহসমূহ উভতাই আনিব পৰাকৈ চৰকাৰে এক কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ নশ্বৰ দেহ সন্মান সহকাৰে চৰকাৰে উভতাই আনিব। এই সিদ্ধান্তটো দেখি মই বৰ আশ্চৰ্যবোধ কৰিছোঁ। আমাৰ দলৰ ফালৰ পৰা আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। মৃতদেহ কিয়, জীৱিত মানুহবোৰক উভতাই নানে কিয়? আমি পূৰ্বৰে পৰা কৈ আছোঁ যে অসমত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকা নিবনুৱা যুৱক যুৱতী, লক্ষ লক্ষ যুৱক যুৱতীয়ে অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছে, চকীদাৰ চিকিউৰিটি আদি চাকৰিত নিয়োজিত হৈ আছে। এই দক্ষিণ ভাৰতৰ বা উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত অসমৰ যিসকল নিবনুৱা যুৱক যুৱতীয়ে পেটৰ ভাতমুঠিৰ বাবে সংস্থাপন বিচাৰি গৈছে আৰু তাত তেওঁলোকে বহু যুৱক যুৱতী মৃত্যুবৰণ ঘটিছে। এই সম্পৰ্কত আমি আমাৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বহুবাৰ কৈছিলোঁ যে এইসকল যুৱক যুৱতী উভতাই আনিব লাগে। অসমত তেওঁলোকৰ কৰ্মস্থলী নিৰ্মাণ কৰিব লাগে, কৰ্মস্থলী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকক কামত নিয়োগ কৰিব লাগে। কাৰণ চকীদাৰ চিকিউৰিটি বা বিভিন্ন ধৰণৰ সেই ধৰণৰ কম বেতনৰ চাকৰি কৰিবলৈ যিসকল যুৱক যুৱতী অসমৰ বাহিৰলৈ গৈ আছে, লক্ষ লক্ষ যুৱক যুৱতী, প্ৰতিখন গাঁৱৰ যুৱক যুৱতী গৈছে। আমি গাঁওবোৰত যেতিয়া ঘূৰোঁ, আমি এই দুৰ্ভাগ্যজনক প্ৰতিচ্ছবিখন দেখা পাওঁ। সেইসকল যুৱক যুৱতী কিমান কৰ্মযোগী যে তেওঁলোকে বহিৰাজ্যত গৈ চকীদাৰ চিকিউৰিটি কৰি আছে, তেওঁলোকে যথেষ্ট শ্ৰম কৰিব পাৰে। সেইসকল যুৱক যুৱতীক যদি আমি অসমলৈ উভতাই আনো আৰু তেওঁলোকক যদি কৰ্মক্ষেত্ৰ সৃষ্টি কৰি দিওঁ, তেওঁলোকক যদি উৎপাদনশীল কামত অসমত আমি ব্যৱহাৰ কৰোঁ, তে সেইসকলৰ দ্বাৰা অসমত যথেষ্ট উৎপাদনশীলতা বৃদ্ধি পাব, গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ পথ সুগম হ'ব। কিন্তু চৰকাৰে সেই কামটো কৰা নাই। চৰকাৰে সিদ্ধান্ত লৈছে সেইসকল যুৱক যুৱতীৰ যদি দুৰ্ভাগ্যজনক মৃত্যু হয়, তেওঁলোকৰ নশ্বৰ দেহবোৰ সন্মান সহকাৰে অসমলৈ উভতাই